নমস্কাৰ, আজি হৈছে 11 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আপুনি অৰুণোদয়ৰ ধন লাভ কৰিলেনে? অৰুণোদয়ৰ ধন নাপালেই দিয়ক অভিযোগ। মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন, তেন্তে ক'ত কিদৰে কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে মুঠ 387 কোটিতকৈ অধিক টকা। আৰু চৰকাৰে এইসমূহ আঁচনিৰ বাবে বহুত টকা ব্যয় কৰিছে। আৰু চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। যদি আপুনি ধন লাভ কৰা নাই তেন্তে আপুনি দিয়ক অভিযোগ। লিখি লওক এইটো হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে 036122370045। আপুনি লিখি লওক অথবা স্ক্ৰীনশ্বট লৈ লওক। নম্বৰটো আকৌ জনাইছোঁ যে নম্বৰটো হৈছে 036122370054। আপুনি এটা ফোন কৰোঁতে লাভ কৰিব চৰকাৰী ধন। আৰু নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আৰু প্ৰতি মাহৰ 10 তাৰিখেই লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী আঁচনিৰ ধন সোমাই যায়। আৰু বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব চৰকাৰী ধন। দিব্যাংগ আঁচনিৰো ধন জমা হ'ব আজি একাউণ্টত। আৰু DBT যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই ধন, আৰু অৰ্থাৎ লাভ কৰিছে এই ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আহি গ'ল প্ৰচণ্ড ধূলিৰ ধুমুহা। উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমূহ দৰ্শকক যে সাৱধান হওক ৰাজ্যবাসী। অত্যাৱশ্যকীয় কাম নাথাকিলে ঘৰৰ পৰা নোলাব। ভয়ংকৰ ৰূপত আহিছে ধূলিৰ ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে হাই এলাৰ্ট। সকলোৰে মোবাইলে প্ৰেৰণ কৰিছে সতৰ্কবাণীৰ SMS। ধুমুহা, শিলাবৃষ্টি আৰু বজ্ৰপাতৰ হাই এলাৰ্ট। অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ। লগতে আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা জনাওক এই ভিডিঅ'ৰ কমেণ্ট বক্সত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ দেশজুৰি এক বিতৰ্কিত বিষয় হৈছে ৱাকফ আইন। ৱাকফ আইনক লৈ আৰশ্বাদ মাদানীৰ ডাঙৰ ঘোষণা। ৰাজপথত প্ৰতিবাদ নকৰে কোনো মুছলমানে। আইন বাতিলৰ দাবীত কাষ চাপিব আদালতৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমূহ দৰ্শকক যে ৱাকফ আইনৰ বিৰোধিতাৰে জমিয়ত উলমা হিন্দৰ ডাঙৰ ঘোষণা। ৱাকফ আইনৰ বিৰুদ্ধে দেশ কঁপাই আছে মুছলমানসকলে। তাৰ মাজতেই আৰশ্বাদ মাদানীৰ বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান। জমিয়ত উলেমা হিন্দ আৰু মুছলমানে ৰাজপথত সাব্যস্ত নকৰে প্ৰতিবাদ। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যুঁজ দিব চৰকাৰৰ বিৰুদ্ধে। ন্যায়ালয়ৰ কাষ চাপিব মুছলমান দল সংগঠনসমূহে। 7 এপ্ৰিলত ৱাকফ আইনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল জমিয়ত উলেমা হিন্দে। আৰু ৱাকফ আইনৰ বিৰুদ্ধে জাগিছে এতিয়া সকলো মুছলমান। দেশৰ লগতে সমগ্ৰ ৰাজ্য কঁপিছে প্ৰতিবাদত। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অহা 15 এপ্ৰিল শেষ সময়সীমা। চৰকাৰী ঘৰৰ বাবে এতিয়াই কৰি লওক জিঅ' টেগিং। সাজু কৰক 4বিধ বিশেষ নথি। মুহূৰ্তৰ খবৰ আমি জনাইছোঁ আমাৰ সমূহ দৰ্শকক। আপুনি 4বিধ নথিপত্ৰ এতিয়াই সাজু কৰক, কিয়নো অহা 15 এপ্ৰিল হৈছে শেষ সময়সীমা চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা। 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। জিঅ' টেগিং কৰিবলৈ কোনো মানুহক এটকাও দিয়াৰ প্ৰয়োজন নাই। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব আপোনাৰ জিঅ' টেগিঙৰ কাম। যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজৰ ঘৰৰ জিঅ' টেগিং কৰি ল'ব পাৰিব। কিদৰে কৰিব জিঅ' টেগিং ভালদৰে শুনি যাব আপুনি। কেনেদৰে কৰিব জিঅ' টেগিঙৰ কাম। সাজু কৰক মাত্ৰ 4বিধ নথি। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো। আপুনি কি সাজু কৰিব জনাইছোঁ যে প্ৰথমে আপুনি আপোনাৰ এখন ৰঙীন ফটো সাজু কৰক। তাৰপিছতে আপুনি যি ঘৰত বৰ্তমান আছে সেই ঘৰখনৰ এটা ফটো আপুনি সংগ্ৰহ কৰক। তাৰপিছত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ আপুনি প্ৰথমে সাজু কৰক। তাৰপিছত এইকেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। আৰু এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং কৰা হৈছে। যদি আপোনাৰ জিঅ' টেগিং হোৱা নাই তেন্তে শীঘ্ৰে কৰক আপুনি জিঅ' টেগিং। জিঅ' টেগিং হৈ যোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ।
অসমৰ সমীপত লাগি থকা এখন ৰাজ্য সেইখন হৈছে পশ্চিমবংগ আৰু পশ্চিমবংগত বলবৎ হ'বলৈ নিদিওঁ নতুন ৱাকফ আইন এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজ্যখনৰ লাখ লাখ মুছলমানক আশ্বাস মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি আৰু পশ্চিমবংগত নচলিব বিজেপিৰ বিভাজনকাৰী নীতি 33% সংখ্যালঘুৰ পক্ষত আছে পশ্চিমবংগৰ চৰকাৰ আৰু ধৰ্মৰ ভিত্তিত বিভাজন হ'বলৈ নিদিওঁ বংগক এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আৰু মুছলমানৰ প্ৰতিবাদৰ মাজতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই ঘোষণা লাগিলে চৰকাৰী পক্ষৰ গুলি খাম তথাপি বিভাজন আনিবলৈ নিদিওঁ আৰু মুছলমানসকলে মোক বিশ্বাস কৰক এয়া মই বলবৎ হ'বলৈ নিদিওঁ বুলি মন্তব্য মমতা বেনাৰ্জীৰ আৰু পশ্চিমবংগত বলবৎ হ'বলৈ নিদিওঁ নতুন ৱাকফ আইন ৰাজ্যখনৰ লাখ লাখ মুছলমানক আশ্বাস মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আৰু সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি